শিলচৰৰ ৰামনগৰত ভয়ংকৰ পথ দুৰ্ঘটনা মাটি বুজাই কৰা ডাম্পাৰ আৰু যাত্ৰীবাহী অটোৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় মাতৃপুত্ৰৰ ইয়াৰ লগতে দুৰ্ঘটনাটো গুৰুতৰভাৱে আহত হয় পৰিয়ালৰ আন ৩জন সদস্য নিহত আফছানা বেগম আৰু আফছানা বেগমৰ ৭ বছৰীয়া পুত্ৰ তামিম আহমেদ জানিব পৰা মতে কাছাৰৰ শ্ৰীকুনা ডেইলি বজাৰৰ পৰা এটা ৫জনীয়া পৰিয়াল অটোৰে আত্মীয় ঘৰৰ পৰা উভতাৰ পথতে শিলচৰৰ ৰামনগৰ আইএছবিডিৰ সন্মুখত অটোখনৰ এখন মাটি বুজাই কৰা ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় মাতৃ আৰু ৭ বছৰীয়া পুত্ৰ ঘটনাত গুৰুতৰভাৱে আহত পৰিয়ালটোৰ মুৰব্বী নেহাৰুল হক আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰ সামিম আহমেদ আৰু ১৪ বছৰীয়া কন্যা তাজমিনা আক্তাৰ ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহসহ আটাইকেইজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰ চালক ইঞ্জিনের কন্ডিশন খুব বেশি খারাপ তারাও মানে ওভারঅল তারা বাঁচাও কিন্তু তার কন্ডিশন খুব বেশি ব্যুরো রিপোর্ট এনি ভারত 24